নমস্কাৰ বন্ধুসকল, মই ফুলেনে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ বন্ধুৰ সৈতে মই কামৰূপ জিলাৰ এখন গাঁৱলৈ গৈ আছোঁ। মাজতে গৈ থাকোঁতে কি সুন্দৰ পৰিৱেশ অকণমান ৰেকৰ্ড কৰি ৰাখিলোঁ। এই গাঁওখনত মই বাঁহ শিল্পৰ প্ৰশিক্ষণ দিবৰ কাৰণে গৈ আছোঁ। হয়, মই এজন বাঁহ শিল্পৰ প্ৰশিক্ষক হিচাপে কাম কৰি আছোঁ। আজি কেইবাবছৰো হৈছে। এতিয়া তাত 1 মাহৰ প্ৰশিক্ষণ এটা দিবৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছে। বন্ধুৰ সৈতে মই প্ৰশিক্ষণ দিবৰ কাৰণে গৈ আছোঁ। 1 মাহৰ প্ৰশিক্ষণৰ আজি প্ৰথম দিন। তেওঁলোকক বাঁহবিলাক কেনেকৈ কাটিব লাগে, কি চাইজত কাটিব লাগে সেইবিলাক দেখাই থকা হৈছে। প্ৰশিক্ষণত ছোৱালীয়ে বেছি আছে, পুৰুষ 2জনমান আছে। তেওঁলোকে সুন্দৰকৈ বাঁহবিলাক কাটিব শিকিছে। বহু ধৰণৰ বস্তু বনাবলৈ শিকাব লাগিব। এয়া আমাৰ জাতীয় পতাকাখন বাঁহত বনোৱা হৈছে। ৰূপটো দিয়া হৈছে আৰু সম্পূৰ্ণ জাতীয় পতাকাখনটো নহয় বাৰু। বনাই থবলৈ চেষ্টা কৰি থকা হৈছে। কেনেকুৱা লাগিছে আপোনালোকে জনাব। পুৰুষজনে বনাই আছে, বাকী ছোৱালীবিলাকে ইয়াৰ যিবিলাক সামগ্ৰী বনোৱা হৈছিলে তাৰ কিছু সামগ্ৰী বাৰ্নিছ মাৰি আছে। সুন্দৰকৈ তেওঁলোকে কাম শিকিলে 1 মাহৰ অন্তত। এইবিলাক আধা বস্তু বাৰ্নিছ মাৰি থকা হৈছে এতিয়া, আৰু অলপমান মাৰিবলৈ বাকী আছে। তেওঁলোকে কি নিখুঁতভাৱে কাম কৰিছে। তেওঁলোকে পূৰা বাৰ্নিছ মৰাত ব্যস্ত হৈ আছে। বাৰ্নিছৰ কেতিয়াবা আঠা লাগি ধৰে, সেইটো কাৰণে অলপমান তেল দি ল'লে ভাল হয় আৰু। এতিয়া আজি বতৰ একেবাৰে বেয়া, কাৰণ বস্তু বাৰ্নিছ মাৰিব লাগে। বৰষুণ দি আছিলে, সেইটো কাৰণে যেতিয়া বৰষুণ দি থকা হয়, বৰষুণ দি থাকিলে যদি বস্তু শুকুৱাবলৈ অসুবিধা হয়, তেতিয়া এইদৰে আমি লাইটৰ ব্যৱস্থা কৰিব লাগে। এতিয়া লাইটৰ গৰমটো যাতে বাহিৰলৈ ওলাই নাযায়, সেইটো কাৰণে এনেদৰে ওপৰত ডাঠ কাগজ দি পিনে লাইট ফিটিং কৰি শুকুওৱা হৈছে। এনেদৰে কৰিলে মানে সোনকালে শুকায় আৰু ভালো হয়। সেইকাৰণে এইদৰে এই ব্যৱস্থা কৰি দিয়া হৈছে। ওপৰতো দিয়া হৈছে, তলতো ছাইডতো দিয়া হৈছে। এইবিলাক চব, এইটো এটা মোবাইল ষ্টেণ্ড হয়, লগতে ছাউণ্ড ছিষ্টেমৰ নিচিনাকৈ কাম কৰে। তাৰপাছত আছে আপোনাৰ এখন জাতীয় পতাকাখন আগতে এবাৰ কৈ গ'লোঁ। এখন ট্ৰে বনাইছে তেওঁলোকে। এইবিলাক মোবাইল ষ্টেণ্ড কেইবাটাও ডিজাইনত বনোৱা হৈছে। বাকীবিলাক মই দেখাম বাৰু। প্ৰশিক্ষণৰ মাজতে ফুৰিব আহিলোঁ। এই ঠাইডোখৰ আছে আপোনাৰ মেঘালয় ৰাজ্যৰ ভিতৰত। বকুৰ পৰা সোমাই আহিব লাগে, প্ৰায় 27 কিলোমিটাৰমান সোমাই আহিব লাগে। আৰেডঙা বুলি কয় ঠাইডোখৰ নাম। এইটো হৈছে আৰেডঙা ৱাটাৰফল। তলৰ পৰা প্ৰায় 100 ফুটমান ওপৰত আছে। মোৰ ষ্টুডেণ্টসকলৰ লগত মই আহিলোঁ ফুৰিবলৈ। এই নদীখন যে দেখিছে, এই নদীখনৰ ইয়াত 2খন নদী একেলগতে জইন হৈছে। আহি খুব ভাল লাগিল। এনেকুৱাবিলাক জেগা চাই ভাল লাগে। এক মাহৰ প্ৰশিক্ষণৰ অন্তত কি সামগ্ৰী বনালে তাকে আপোনালোকক দেখাইছোঁ। জনাব কেনেকুৱা হৈছে। তেওঁলোকে শিকিব ভালকৈ পাৰিছেনে নাই পৰা। দেখিছে নহয়, এইবিলাক 1 টাইম মানি বেংক হয়। এইটো পেন ষ্টেণ্ড, মোবাইল ষ্টেণ্ড, এইবিলাক সজোৱাবিলাক লগতে এটা ঘৰৰ লগত মোবাইল ষ্টেণ্ড দিয়া হৈছে। এইবিলাক এইটো এটা ছাতি হয়, এইটো বাঁহৰে নিৰ্মাণ হৈছে, এইটো কুঁৱা হয়। ট্ৰেবিলাক বনাইছে। আৰু আপোনাৰ এইটো দেখিছে যে এইটো কাষৰ এইটো মণি বেংক হয়। এইবিলাক ট্ৰে খুব কষ্ট কৰি বনালে তেওঁলোকে, খুব ভাল লাগিল। সেই সকলোবিলাক সুবিধা আপোনালোকে ল'বলৈ চেষ্টা কৰিব। পিছলৈ বাইদেউসকলে বহুত সহায় কৰিব আপোনালোকক। তেওঁলোকে যিখিনি পদক্ষেপ লৈছে, সেই পদক্ষেপবিলাক
আপোনালোকে খুব গুৰুত্ব সহকাৰে ল'ব। এতিয়া বিশেষকৈ বস্তু বনোৱাৰ ওপৰত মই দুই এষাৰ ক'ব বিচাৰিছোঁ। প্ৰশিক্ষণৰ সময়ত বিশেষকৈ শুকান বাঁহ পোৱা নাযায়। শুকান বাঁহত সদায় আপোনালোকে কাম কৰিব। কেঁচা বাঁহত কৰিলে বেকা হৈ যায়। বেকা হৈ গ'লে মানে বজাৰত বিক্ৰী কৰিবৰ কাৰণে অসুবিধা হয়। আৰু বিশেষকৈ ট্ৰিটমেণ্টটো বহুত প্ৰয়োজনীয়। ট্ৰিটমেণ্টটো নকৰাকৈ আপোনালোকে কাম নকৰিব। ট্ৰিটমেণ্টৰ ব্যৱস্থাবিলাক আপোনালোকক কোৱা হৈছে, সেইমতে কৰিব। যিকোনো বস্তু বনালে নিখুঁত মাৰি কৰিব। নিখুঁত মাৰি কৰিলেহে বজাৰত দাম পাব। এতিয়া আপোনালোকে প্ৰথম আৰম্ভ কৰিছে, ইমান বিশেষ দামো নধৰিব, এটা চাই চিতি দাম ধৰিব। পিছলৈ যেতিয়ালৈ কাম পূৰা সম্পূৰ্ণ নিখুঁতভাৱে কৰিব, তেতিয়া হয়তো 2-4 পইচা পাব। মই এইখিনিকে কওঁ যে প্ৰশিক্ষণ দি আহিছোঁ, কিন্তু ভেৰি ছাত্ৰ ছাত্ৰীসকল যিমানখিনি আগ্ৰহেৰে কাম কৰিলে মই খুবেই নথৈ আনন্দিত হৈছোঁ। মই অসমতো বহুত ঠাইত ট্ৰেইনিং দিছোঁ, অসমৰ বাহিৰতো ট্ৰেইনিং দিছোঁ, কিন্তু ভেৰি নিচিনা আগ্ৰহ দিয়া ছাত্ৰ ছাত্ৰী মই আজিলৈকে পোৱা নাই। সেইকাৰণে কৈছোঁ আপোনালোকে ভালকৈ কৰি যাওক। যিকোনো সময়ত যদি মোৰ কিবা সহায় লাগে ফোন কৰিলেই হ'ল। যিকোনো সময়ত ফোন কৰিব পাৰে। কিবা কামত যদি অসুবিধা হয় মই ফোনেৰে হ'লেও জনাই দিম। সেইটো কাৰণে আপোনালোকে সংকোচ নকৰিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।